আজি ইনকম কৰি যেতিয়া মই বুঢ়া হ'ম, বুঢ়া হৈ পেলাই মোৰ ল'ৰা ছোৱালী শিকোৱাকো যদি মই আৰ্চিঙৰ পৰা পইচা পাই থাকোঁ তেতিয়া বেয়া লাগিব নালাগে। যদি মই কৰিবও নোৱাৰোঁ, মই ডাক্তৰ ঘৰলৈ দিবও ল'ৰাটোৰ হাত পাতিব নালাগে, মই নিজৰ পইচা নিজে চলিব পাৰিম, এনেকুৱা ধৰণৰ এটা বিজনেছ। চবেই RCM বুলি ক'লে বুজি নাপায়, কিন্তু RCM অকণমান কষ্ট কৰিলে আজি মোৰ কেইদিন কষ্ট হৈছিলে, আজি মোৰ 6 মাহো কষ্ট কৰা নাই নেকি। মই যেতিয়া বুজি পাই তেতিয়া দুটা দিন মই আগবাঢ়ি গৈছিলোঁ। প্ৰথমতে দিনটো পায়, এতিয়া মই ষ্টাৰ গ'লটো একে মাহতে পায়, 2টা দিন উলিয়াই গৈছোঁ। এই দিনটো কি হ'ব, মই আজি তেনেধৰণে চলি আছোঁ, মই কাম কৰি চলি আছোঁ। কাইলৈ ল'ৰা ছোৱালীহঁতক যদি কাইলৈও মই RCMৰ পৰা পইচা পাই মই চলি থাকিব পাৰিম। সেই উদ্দেশ্যটো হ'ল আমি আজি চবেই আজি ছোৱালী হৈ পেলাই জন্ম হ'ল, ছোৱালী হৈ জন্ম হ'লে লোকহাতৰ পৰা হাত পাতিবলৈ থাকিব লাগে। যেতিয়া বিয়া হ'ল, বিয়া হ'লেও মা দেউতাৰ ওচৰত হাত পাতিব লাগে। কিন্তু RCM যদি কৰে, সৰুৰ পৰা কৰিলেতো ছোৱালী কালৰ পৰাই তাই 2 বছৰ যদি ভালকৈ কৰে, 2 বছৰতে তাই মূৰ্তিটো কিনি পাইছোঁ। পালে তাই ধৰি লওক 40,000 মিনিমাম 40,000 পইচা পাব। 40,000 পইচা যদি প্ৰতি মাহে পাই থাকে, চলিবলৈ একো অসুবিধা নাই, কাৰো হাতত হাত পাতিব নালাগে। মই আগত ষ্টাফ থাকোঁতেও মই তাত লিখা